সম্প্ৰসাৰণ আৰু 40টা সমষ্টিটো 60টালৈ বৃদ্ধি কৰা ইয়াত অধিক মানে नैबे मोनाबिलि समाव मोनसे खौरां मोनसे रादाब नोंथांमोननिसिम एबसुनिफ्राय फिन खेबसेबाव बिथांमोना जितु बिटिआर गोरोबथानि जितु दफा मावनो गोनां बेखौ फिन खेबसेबाव जोङो बिबुंथि लाखिनायखौ नुनो मोनदों जितु भारत सरकार लोगोसे बिटिसिनि जितु सोरखार सालायनानै बिथां हाग्रामा महिलारि सार बेखौ लानानै बिथांमोनखौ माने दफाफोर मावफुंनायनि बा खामानि मावनो थाखाय बिथांमोना खावलायनायखौ जों नुनो मोनदों लोगोसे जितु एसटि ना एसटिनि सायाव गोबां ससियेल मिडियाफोराव दावराव दावसि जानायनिबो बेयाव खोथा बेरखांनायखौ जों नुनो मोनदों नोंथांमोना फुल भिडिअ होनानै नोंथांमोना नायना लानांगोन बिथांमोना एक्चुअलि माफोर फोरमायदों मा बुंदों नोंथांमोना नायना ला बिनिफ्राय अब्ला नोंथांमोना मिथिनो हागोन आरो बिथांमोना मा बुंदों एक्चुअलि ना আমি স্পষ্টকৈ কৈছোঁ যে যোৱা সেপ্টেম্বৰ মাহত বিটিচিৰ নিৰ্বাচন হৈ গ'ল আৰু ইয়াৰ পিছত এখন নতুন চৰকাৰ বিটিচি বিটিআৰ বাকী ৰাইজে পাবলৈ সক্ষম হৈছে আৰু এই চৰকাৰখনক দায়িত্ব হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁ এই সময়ত সশস্ত্ৰ সংগ্ৰামৰ নেতৃত্ব দিছিল বিএলটিক ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বিএলটিৰ মাজত নিখিল বড়ো ছাত্ৰ সন্থাৰ সহযোগত বড়ো ৰাইজৰ সহযোগ আন জাতি জনগোষ্ঠীৰ সহযোগত 2003ত এখন চুক্তি সম্পাদিত হৈছিল সেই চুক্তি অনুযায়ী ষষ্ঠ অনুসূচিত এটা ব্যৱস্থা আমি পাবলৈ সক্ষম হৈছিলোঁ আৰু এই 2003 চনত যে চুক্তিৰ যোগেদি 6 শিডিউল আমি পাবলৈ সক্ষম হ'ল 2020 চনত এই 6 শিডিউলখন আধাৰ হিচাপে ভিত্তি হিচাপে লৈ পেলাই আমাৰ ভিত্তিটো আৰু মজবুত কৰাৰ কাৰণে যি সীমা আছিল এই সীমাটো গহপুৰলৈকে সম্প্ৰসাৰণ কৰা আৰু 40টা যি পৰিষদীয় সমষ্টিটো 60টা বৃদ্ধি কৰা দুটা বিষয় ইয়াত মূল আছে সীমা সম্প্ৰসাৰণ আৰু 40টা সমষ্টিটো 60টালৈ বৃদ্ধি কৰা ইয়াত অধিক মানে অৰ্থনৈতিক বা ফাইনেন্সিয়েল পুঁজি পোৱা আৰ্টিকেল 280 এই বিলাকক সামৰিহে 2020 চনত চুক্তি হৈছে 2003 চনৰ চুক্তি আৰু 2020 চুক্তিৰ সামঞ্জস্য আছে 2003 চুক্তিৰ আধাৰতে 2020 চুক্তি হৈছে তাৰমানে 6 শিডিউলটো মোৰ অটোনমি কৰিব লাগে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি কৈছোঁ যে আপুনি যেহেতু 2020 চনত চুক্তিটো যেহেতু মানে সাক্ষী হিচাপে স্বাক্ষৰকাৰী আছিল মানে গৃহমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও তাত সাক্ষী আছিল ভাৰত চৰকাৰ অসম চৰকাৰ আৰু চুক্তি স্বাক্ষৰকাৰী মাজত তেওঁ সাক্ষী আছিল তো ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ তেওঁক আমি মানে আমাৰ তৰফৰ পৰা আমি অনুৰোধ ৰাখিছোঁ যে যেহেতু তেওঁ নতুনকৈ বিটিচি বিটিআৰৰ দায়িত্ব ল'লে তেখেতৰ লগত আমি আলোচনাত কৰিম আলোচনাত মিলিত হ'ম আৰু চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিটিচি চৰকাৰেও যাতে সহায় কৰে এই কথাটো আমি তেওঁ আহ্বান জনাইছোঁ তেওঁ যদিও এই কথাটো কৈছে যেহেতু তেওঁ সাংবিধানিক এটা পদবীত অধিষ্ঠিত হৈ আছে আমি আহ্বান ৰাখিছোঁ দাবী ৰাখিছোঁ 2003 চুক্তিত যি ধৰণে তেওঁ আগবঢ়াই নিছিল 2020 চনত চুক্তি তেওঁ আগবঢ়াই নিব লাগে কাৰণ এই চুক্তি কাৰো ব্যক্তিগত সম্পত্তি নহয় কোনো দল সংগঠনৰ সম্পত্তি নহয় এই চুক্তিৰ দ্বাৰা 35 লাখ বিটিআৰবাসী ৰাইজৰ অধিকাৰ তাত সন্নিৱিষ্ট হৈ আছে আৰু 1500 কোটি টকা এই কথাটো আমি এতিয়া স্পষ্টকৈ কম যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি উন্নয়নৰ কথা তাত লিপিবদ্ধ আছিল এই 1500 কোটি টকাৰে যিখিনি নিৰ্মাণ হ'ব যিখিনি উন্নয়ন হ'ব হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এতিয়া দায়িত্ব লোৱাৰ পিছত তেওঁ নিজে পিতা কাটি পেলাই এইবিলাক উদ্বোধন কৰিব ফাউণ্ডেশ্যন লে কৰিব আৰু আমি ইয়াৰ কাৰণে আহ্বান জনাইছোঁ ৰাজনীতিক কথাবিলাক আৰু ৰাজনীতিক সময় এতিয়া পাৰ হৈ গ'ল এইবিলাক আৰু এতিয়া আনিব নালাগে এতিয়া কাম কৰাৰ সময় বিটিচি বাকী বিটিআৰ বাকী ৰাইজক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এইটো কৰিব লাগে আৰু চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আপুনিও আগভাগ ল'ব লাগে এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আজিৰ সংবাদমেলৰ যোগেদিও পুনৰ আমি আহ্বান জনাইছোঁ নতুন দিল্লীত ৰাজঘাট স্থিত এই বড়ো ষ্টাডি চেণ্টাৰ গান্ধী হিন্দুস্তানী সাহিত্য সভাৰ এই কেম্পাছত নিখিল বড়ো ছাত্ৰ সন্থাৰ মোৰ সৈতে উপসভাপতি খৰমদা ৱাৰী আৰু এছিষ্টেণ্ট এডুকেশ্যন ছেক্ৰেটাৰী আমাৰ বিশ্বজিৎ নাৰ্জাৰী আছে আজি আমি দিল্লীৰ সাংবাদিক বন্ধুসকলক আমন্ত্ৰণ জনাইছোঁ মূল কথাটো হ'ল যে 2025 এই নৱেম্বৰ মাহৰ অহা 20 আৰু 21
নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে নিখিল বড়ো ছাত্ৰ সন্থাই বিশেষ আমি কিছু কাৰ্যসূচী আমি তৈয়াৰ কৰিছোঁ আৰু অহা 20 নৱেম্বৰত নতুন দিল্লী ষ্টেট কনষ্টিটিউশ্যন ক্লাব অফ ইণ্ডিয়াৰ মাবলাংকাৰ হলত প্ৰায় 700 অংশগ্ৰহণকাৰী আমাৰ যি পাৰ্টিচিপেণ্ট আছে বড়োলেণ্ড অঞ্চলৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব তাত এটা নেশ্যনেল লেভেল সেমিনাৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সেমিনাৰ আমি আয়োজন কৰিছোঁ আৰু এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেমিনাৰত আমি উত্তৰ পূৰ্বাঞ্চলত 10খন শিডিউল মিজোৰামত লাই মাৰা চাকমা মেঘালয়ত গাৰো খাচী জয়ন্তীয়া যি অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আছে আৰু ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া ডিষ্ট্ৰিক্ট কাউন্সিল যি মানে ত্ৰিপুৰাত আছে অসমত BTC BTR আৰু কাৰ্বি আংলং ডিমা হাছাও মুঠ 10খন শিডিউলত যিখিনি প্ৰতিনিধি থাকিব আৰু 2020 চনত যে শান্তি চুক্তি হৈছিল বড়ো চুক্তি আৰু এই বড়ো চুক্তিত নিখিল বড়ো ছাত্ৰ সন্থা NDB 4টা পইণ্ট UBPO চুক্তি সম্পাদিত কৰিছিল ইয়াৰ পিছত আন চুক্তিৰ স্বাক্ষৰকাৰী তেওঁলোকেও ইয়াত বিভিন্ন সময়ত চুক্তি কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰায় 10,000 লোকে মানে তাত প্ৰাক্তন বিদ্ৰোহীসকলে অস্ত্ৰ সম্বৰণ কৰিছে সেই তথ্য ভাৰত চৰকাৰৰ তো ইয়াৰ কাৰণে আমাৰ মূল এই কাৰ্যসূচীৰ মূল দাবীটো হ'ল যে 125 যি আৰ্টিকল 280 যি এমেণ্ডমেণ্ট ভাৰত চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সংশোধিত কৰি পেলাই 6 শিডিউলক মোৰ অধিকাৰ দিয়া মোৰ অট'নমি দিয়া আৰু এই অধিকাৰক আজি 5টা বছৰৰ পিছতো ভাৰত চৰকাৰ অসম চৰকাৰ বা ভাৰতৰ গৃহ মন্ত্ৰালয় এই যি মানে বিভাগ আছে তেওঁলোকে যেনেকুৱা এইটো কাৰ্যকৰী কৰিব লাগিছিল আজি এইটো বিলম্ব হৈ আছে আৰু ইয়াৰ দাবীতে নিখিল বড়ো ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় পৰ্যায়ত এই যি সেমিনাৰ আমি 20 তাৰিখে আয়োজন কৰিবলৈ গৈ আছো আৰু সকলোকে আমি ইয়াত আমন্ত্ৰণ জনাইছো যাতে ভাৰত চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰিব পাৰো আমাৰ দাবী থাকিব যে বড়ো চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ হওক গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দাড়ি কমা ৰূপায়ণ কৰা হ'ব আৰু এই যি ৰূপায়ণৰ যি ক্ষেত্ৰত কিছু ৰূপায়ণ হৈ গ'ল কিছু আধৰুৱা হৈ আছে আৰু মূল এই চুক্তিৰ মূল আত্মা আছিল 125 এমেণ্ডমেণ্ট আৰ্টিকল 280 যাৰ দ্বাৰা BTC BTRক মানে 60টা সমষ্টিলৈ বৃদ্ধি কৰা এণ্টি ডিফেকশ্যন ল তাত আনা পাৱাৰ এণ্ড ফাংচন তাত বঢ়াই দিয়া ভিলেজ কাউন্সিল মিউনিচিপাল কাউন্সিল তাত গঠন কৰিব লাগে আৰু ভাৰত চৰকাৰৰ পৰা 280 আৰ্টিকলৰ যোগেদি BTC BTRক বা আন 6 শিডিউলত পোনপটীয়া ডাইৰেক্ট পুঁজি পাব লাগে এইখিনি মূল কথা লৈ পেলাই আমি এই সেমিনাৰ আয়োজন কৰিম 21 নৱেম্বৰত আমি যন্তৰ মন্তৰত নিখিল বড়ো ছাত্ৰ সন্থা আৰু আন 6 শিডিউলৰ যিখিনি আমাৰ যি ডিমাণ্ড আছে মানে ইয়াক অট'নমি লৈ আপগ্ৰেড কৰা বা ইয়াৰ ক্ষমতা বৃদ্ধি কৰা সমষ্টি বৃদ্ধি কৰা এই দাবীক লৈ পেলাই আমি তাত ধৰ্ণা প্ৰদৰ্শন কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আৰু 3 ঘণ্টীয়া এই ধৰ্ণা কাৰ্যসূচীত আমাৰ বিশিষ্ট ব্যক্তি 10টা 6 শিডিউলত বিশিষ্ট যিসকল আমি তেওঁলোকক ইনভাইট কৰিছোঁ তেওঁলোকে তাত উপস্থিত থাকিব ইয়াৰ কাৰণে আজি নতুন দিল্লীত আমি এই সংবাদমেলৰ যোগেদি ভাৰত চৰকাৰক পুনৰ আমি আহ্বান জনাইছোঁ এখন মানে শীঘ্ৰেই নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত অসম চৰকাৰ ভাৰত চৰকাৰ ত্ৰিপাক্ষিক আলোচনা হ'ব লাগে আৰু ত্ৰিপাক্ষিক আলোচনাৰ যোগেদি আগন্তুক উইণ্টাৰ সেশ্যনত এই 125 এমেণ্ডমেণ্ট আৰ্টিকল 280 যোনটো সংশোধনী বিধেয়ক সেইখন আনিবৰ কাৰণে আমি দাবী জনাইছোঁ এই কাৰ্যসূচীও এই দাবীৰ কাৰণে আমি ৰাখিছোঁ দ্বিতীয় কথাটো হ'ল গৃহমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই যি আধৰুৱা হৈ থকা BTC BTR যি বড়ো শান্তি চুক্তিৰ যি আধৰুৱা হৈ থকা যিখিনি দফা শীঘ্ৰেই ৰূপায়ণ কৰক সেই কথাটো লৈ পেলাই আমি আজি সংবাদমেলৰ যোগেদি আহ্বান আৰু দাবী ৰাখিছোঁ আৰু সকলোকে এই কাৰ্যসূচীত বড়োলেণ্ডৰ পৰা অসমৰ পৰা 10খন উত্তৰ পূৰ্বাঞ্চলৰ 6 শিডিউলৰ পৰা এই কাৰ্যসূচীত সকলোৱে যাতে সমৰ্থন আগবঢ়ায় আৰু সহযোগ কৰি ইয়াত অংশগ্ৰহণ কৰে তাৰ কাৰণে আমি আহ্বান জনালোঁ ধন্যবাদ नोंथांमोना बे भिडिअनि गेजेरजों नुबाय नोंथांमोना फुल भिडिअ होनाबाय बिथांमोना एक्चुअली मा बुंदों बिथां डिफेन्सार जितु एबसुनि प्रेसिडेन्ट ना आरो लोगोसे बेजों एबसुनि बिबानगिरिफोर दंफायो बिथांमोना बे जितु बिटिआर गोरोबथानि जितु दफा मावफुंनो गोनां
बेनि सायाव खोथा बुंनायखौ जों नुनो मोनदों लोगोसे एसटि जितु एसटि 6 शेड्युल दाबिनायनि सायावबो बिथांमोना एसटिनि सायाव खोथा सावरायनायखौबो जों नुनो मोनदों लोगोसे बिटिआरआव जिखिनि खामानि मावनांगौ दं बेखौ जोंनि भारत सरकारनियाव मोनसे खावलायनायखौ जों नुनो मोनदों लोगोसे गोबां खोथा नोंथांमोना बे भिडिअनि गेजेरजों नुनो हाबाय बा मिथिनो हाबाय बेनिफ्राय भिडिअखौ बेखिनियाव फोजोबनोसै नेक्स्ट आपडेटसआव लोगो मोनलायसिगोन भिडिअखौ बारा गोलाव खालामबाय थानायला नोंथांमोना भिडिअखौ नुनानै एसेबाबो बुजिबाय बा मिथिनो हाबाय भिडिअखौ मोजां मोनदोंबा लाइक खालामनो हायो शेयार खालामनो हायो बेनिफ्राय नोंथांमोना बेनि सायाव मा कमेन्ट होनो सानो कमेन्ट हरनो हागोन लोगोसे चेनेलखौ बावनानै साबस्क्राइब खालामनो बिदिनो गोदान